Welcome students. Today is my third class. So আজি ভিডিওটো স্টার্ট কৰাৰ আগতে মই এটা কথা তোমালোকক কৈছো যে যদিহে তোমালোকৰ ভিডিওবোৰ ভাল লাগিছে অলৰেডি মই দুটা ভিডিও আগত আপলোড দিছো সো সেই ক্লাস কিটা যদি তোমালোকৰ ভাল লাগিছে তেন্তে তোমালোকে চেনেলটো সাবস্ক্ৰাইব আৰু শেয়াৰ কৰিবা ঠিক আছে সো আজি ভিডিওটো স্টার্ট কৰো সো তোমালোকে পেন আৰু পেপাৰ লৈ হাজু হোৱা ঠিক আছে সো আজি আমি ডিসকাস কৰিবলগীয়া টপিকটো হ'ল ক্লাসিফিকেশন অফ হেলো এলকেনস এন্ড হেলো এৰিনস আমি লাস্ট ক্লাছত ইয়াৰ মিনিং হেলো এলকেন আৰু হেলো এৰিনৰ মিনিং কি হয় মানে কি আৰু তাৰ লগত জড়িত যিবিলাক আইইউপিএসি নমেনক্লেচাৰ আছিল আমি সেই সম্বন্ধে ডিসকাস কৰিছিলো সো আজি আমি ডিসকাস কৰিম ক্লাসিফিকেশন অফ হেলো এলকেনস এন্ড হেলো এৰিনস তাৰ মানে হেলো এলকেনস আৰু হেলো এৰিনৰ শ্ৰেণী বিভাজন ঠিক আছে সো ইয়াত মই প্ৰথমতে কেনেকৈ আমি হেলো এলকেন আৰু হেলো এৰিন বিলাকক শ্ৰেণী বিভাজিত কৰিব পাৰো তাৰ সম্বন্ধে মই প্ৰথমতে ইয়াত লিখিছো ফাৰ্স্টটো আছে অন দা বেসিস অফ ইয়াত ফাৰ্স্টটো হ'ল অন দা বেসিস অফ নাম্বাৰ অফ হেলোজেন এটম তাৰ মানে অসমীয়াত ক'লে এটো হ'ব যে হেলোজেন পৰমাণুৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন প্ৰথমটো সেকেন্ডটো হ'ল mono halo compounds second junto classification it will mono halo compounds okay অসমীয়াত mono halo compound মানে mono halo যৌগ বুলি ক'ব ইয়াক মই ডিসকাস কৰিম ডিটেইলছত ডিসকাস কৰিম আগত মই কথাখিনি কৈ লৈছো আৰু ইয়াৰ যোনটো থাৰ্ড ক্লাসিফিকেশনটো হ'ল যে ক্লাসিফিকেশন অফ ডাইহেলাইডস তাৰ মানে ডাইহেলাইডৰ শ্ৰেণী বিভাজন আকৌ এবাৰ মই কৈ দিছো প্ৰথম যোনটো আছে প্ৰথমটো হ'ল যে on the basis of number of halogen atom তাৰ মানে হেলোজেন পৰমাণুৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন ভালকে মন দি শুনিবা সেকেন্ডটো হ'ল mono halo compounds আৰু থাৰ্ড যোনটো ক্লাসিফিকেশন আছে ক্লাসিফিকেশন অফ ডাইহেলাইডস ঠিক আছে সো আমি এটা এটাকে ডিসকাস কৰিম ফাৰ্স্ট আমি এটো ডিসকাস কৰিম on the basis of number of halogen atom ঠিক আছে সো আমি প্ৰথমটো ডিসকাস কৰিছো একেবাৰে প্ৰথমটো এতিয়া আমি প্ৰথমটো কি কৈছিলো যে on the basis of number of halogen atom এতিয়া ইয়াত x এ হেলোজেন বুজাইছে সো লাস্ট ক্লাছত অলৰেডি হেলো এলকেন মানে কি হেলো এৰিন মানে কি অলৰেডি ডিসকাস কৰিছিলো সো তাৰ পিছৰখিনি মই আজি কৈ আছো যদি কোনোবাই আগৰ ক্লাছটো চোৱা নাই তেন্তে তোমালোকে এই ভিডিওৰ ডেসক্ৰিপচনত গৈ তাৰ লিংকটো পাই যাবা হেতু আগত চাই লবা হেতু চোৱাৰ পিছতহে আমি এটো বুজি পাম ঠিক আছে সো প্ৰথম যোনটো ক্লাসিফিকেশন হেতু আছিল যে on the basis of number of halogen atom তাৰ মানে হেলোজেন পৰমাণুৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন সো ইয়াত চোৱা তোমালোকে দেখিছা যে ইয়াত এটা x মানে হ'ল হেলোজেন ইয়াত এটা হেলোজেন আছে ওকে হিয়াৰ ওয়ান হেলোজেন atom is present ইয়াত এটা হেলোজেন আছে এই কম্পাউণ্ডটোত x বুলি দিয়া নাই মই Cl দিছো এটা হেলোজেন বেলেগ হেলোজেন atom নাই এই কম্পাউণ্ডটো কি হৈছে এই যৌগটো কি হৈছে আয়োডিন আছে এটা হেলোজেন atom আছে সো এই কম্পাউণ্ড বিলাকক এটো প্ৰথমটো এটো সেকেন্ড থাৰ্ড ফোৰ্থ এই বিলাকক কি বুলি ক'ব mono halo alkane বুলি ক'ব অসমীয়াটো mono halo alkane বুলিয়ে ক'ব mono halo alkane mono means one ইয়াত যে mono লিখা আছে mono means one তাৰ মানে এটা হেলোজেন আছে সো এটা হেলোজেন থাকিলে এবিলাকক কি বুলি ক'ব mono halo alkane ঠিক একেদৰে সিমিলাৰলি কি হ'ব ইয়াত x এই কম্পাউণ্ড এটো এটা কম্পাউণ্ড এই কম্পাউণ্ডটোত x দুটা আছে তাৰ মানে হেলোজেন দুটা আছে এটো x নিদি মই ডাইৰেক্ট ক্লোৰিন লিখিছো দুটা আছে ক্লোৰিন এটম ক্লোৰিন পৰমাণু দুটা আছে সো এটো কি বুলি কয় ডাইহেলো এলকেন ইয়াত ডাইটোৱে দুটা বুজাইছে ঠিক আছে ডাইহেলো এলকেন if two halogen atoms are present then it is known as dihalo alkane similarly here you see here 3 bromine 1 2 and 3 bromine atoms are present so it is known as trihalo alkane ইয়াত তিনটা হেলোজেন পৰমাণু আছে ব্ৰোমিন তিনটা আছে গতিকে এটো কি হ'ব ট্ৰাইহেলো এলকেন ঠিক আছে সো হেলো এলকেন বিলাকক আমি হেলোজেন পৰমাণুৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি আমি কি কৰিলো mono halo alkane dihello alkane trihalo alkane এনেকৈ আমি ভাগ কৰিলো ওকে based on the number of halogen atom we classified halo alkanes as mono halo alkane dihello alkane trihalo alkane এতিয়া কথাটো হ'ল যদি তিনটাতকে বেছি থাকে কিছুমান পৰমাণুটো চাৰিটাও হেলোজেন থাকিব পাৰে পাঁচটাও থাকিব পাৰে ছটাও থাকিব পাৰে তেতিয়া কি হ'ব if more halogen atoms are present okay if more halogen atoms are present suppose 4 halogen atoms are present then it is known as tetrahalo alkane okay মন দিবা ভালকে যদি চাৰিটা হেলোজেন থাকে তেতিয়া তো কি বুলি ক'ব টেট্ৰাহেলো এলকেন
If 5 halogen atoms are present, then it is known as কি বুলি ক'ব ইয়াক পেণ্টাহেলোএলকেন ওকে পেণ্টা অসমীয়াটো পেণ্টাহেলোএলকেন বুলিয়ে ক'ব এতিয়া কথাটো হ'ল 3টা 4টা 5টা 6টা 7টা 8টা এনেকৈ থাকিলে ইহঁতৰ নাম আছে ট্ৰাই টেট্ৰা পেণ্টা এনেকৈ ক'ব কিন্তু একেলগে ইহঁতক আমি কি বুলি ক'ব পাৰোঁ পলিহেলোএলকেন তাৰ মানে দুটাতকৈ যদি বেছি হেলোজেন থাকে 3টা 4টা 5টা 6টা যদি থাকে তেতিয়া ইহঁতক পলিহেলোএলকেন বুলি কোৱা হ'ব ঠিক আছে So, based on the number of halogen atom, we classified haloalkane as monohalo, dihalo and polyhalo. A polyhalo te tri, tetra, penta, hexa ebilak ahibo. ঠিক আছে একেদৰে হেলোএৰিন হেলোএৰিনৰো কি হ'ব হেলোজেন পৰমাণুৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি হিহঁতৰ নাম আহিব ঠিক আছে যেনেকৈ এই হেলোএৰিনটোত কেনেকৈ হেলোএৰিন হ'ল কি কথা মই আগৰ ভিডিঅ'টোত কৈছো সো এই হেলোএৰিনটোত এটা হেলোজেন আছে সো এটো কি হ'ব মনোহেলোএৰিন ঠিক আছে ইয়াত কেইটা আছে দুটা আছে সো এটো কি হ'ব ডাইহেলোএৰিন ইয়াত কেইটা আছে তিনটা আছে সো এটো কি হ'ব ট্ৰাইহেলোএৰিন যেনেকৈ চাৰিটা থাকিলে টেট্ৰাহেলোএৰিন এতিয়া আগৰটো নিচিনাকৈ ইয়াতো ট্ৰাই টেট্ৰা পেণ্টা হিহঁতক একেলগে কি বুলি ক'ব পলিহেলোএৰিন বুলি ক'ব বুজি পাইছা if one halogen atom is present in haloerin then it is known as monohaloerin if two halogen atoms are present then it is dihaloerin and more than 2 3 4 5 present then it is known as polyhaloerin okay so based on the number of halogen atom আমি এখিনি ক্লাসিফিকেশন পালো হেলোজেন পৰমাণুৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি আমি এখিনি ক্লাসিফিকেশন পালো ঠিক আছে এতিয়া আমি নেক্সটটো চাও মনোহেলো কম্পাউন্ড বিলাকক কেনেকৈ ক্লাসিফাই কৰা হৈছে মনোহেলো কম্পাউন্ড মানে আমি বুজি পাইছো মনো মানে কি আছিল মনো মানে আছিল যে এটা হেলোজেন সো এটা হেলোজেন থকা কম্পাউন্ড আমি গম পালো কোনখিনি এইটো এটা হেলোজেন মনোহেলো কম্পাউন্ড এইটো মনোহেলো কম্পাউন্ড এইবিলাক ইয়াতো এইটো হেলোএৰিনত এইটো মনোহেলো কম্পাউন্ড সো ইহতক আকৌ শ্ৰেণী বিভাজিত কৰা হৈছে মনোহেলো কম্পাউণ্ডছ আৰ ফাৰ্দাৰ ক্লাসিফাইড ইহতক আকৌ শ্ৰেণী বিভাজিত কৰা হৈছে ক্লাসিফাই কৰা হৈছে কেনেকৈ কৰা হৈছে এটা হ'ল কম্পাউণ্ডছ কন্টেইনিং sp3CX বন্ড ওকে এখিনি কি হয় মই কম ভালকে নোট ডাউন কৰিবা কম্পাউণ্ডছ কন্টেইনিং sp3CX বন্ড আৰু এটা হ'ল কম্পাউণ্ডছ কন্টেইনিং sp2CX বন্ড মনোহেলো যিবিলাক আছিলে বাকিবিলাক নহয় মনোহেলো বিলাকক আকৌ দুটা ভাগত ভাগ কৰিছে কম্পাউণ্ডছ কন্টেইনিং sp3CX বন্ড আৰু এটা হ'ল কম্পাউণ্ড কন্টেইনিং sp2CX বন্ড এতিয়া আমি এই দুটাৰ বিষয়ে এটা এটাকে ডিসকাস কৰিম প্ৰথম কথা ইয়াত CX বন্ড মানে কি C মানে ইয়াত কাৰ্বন বুজাইছে আৰু X মানে হেলোজেন বুজাইছে ঠিক আছে since we discuss haloalkanes and haloerins so here X is halogen atom and C means carbon atom here also C means carbon and X means halogen that means here the carbon atom where the halogen is attached is sp3 hybridized compounds containing sp3CX bond means the carbon atom where the halogen is attached that means this carbon is under sp3 hybridized similarly in this classification we discuss that type of compounds where the carbon atom undergo sp2 hybridized which carbon atom the carbon atom where the halogen is attached তাৰ মানে ইয়াত এইটো বুজাইছে যে আমি এইখিনিত হেবিলাক পৰমাণু হেবিলাক কম্পাউণ্ডৰ কথা আমি ডিসকাস কৰিম যিবিলাকত হেলোজেন লাগি থকা কাৰ্বন পৰমাণুটো X মানে হেলোজেন লাগি থকা কাৰ্বন পৰমাণুটো sp3 সংকৰিত হয় আৰু ইয়াত আমি ডিসকাস কৰিম বেলেগে যে হেলোজেন এটো হেলোজেন লাগি থকা কাৰ্বন পৰমাণুটো sp2 সংকৰিত হয় সো sp2 আৰু sp3 এটো মই অকমান কৈ লৈছো sp3 মানে কি এটো x মানে হেলোজেন লাগি থকা এটো কাৰ্বন আৰু ইয়াতো এটো x মানে হেলোজেন লাগি থকা কাৰ্বন সো এই কাৰ্বনটোত সোৱা চাৰিটা সিঙ্গল বন্ড আছে এক বান্ধনী আছে all in this carbon all are single bond so if all the bonds in carbon are single then we know the hybridization of that carbon is sp3 so এই কাৰ্বনটোৰ সংকৰণ sp3 কাৰণ যেহেতু ইয়াত গুটেইটা এক বান্ধনী আছে ইয়াত কি হৈছে এই কাৰ্বনটো যত হেলোজেনটো লাগি আছে ইয়াতে লাগি আছে সো এই কাৰ্বনটোত কি আছে ডাবল বন্ড আছে ডি বান্ধনী আছে গতিকে এই কাৰ্বনটো কি হ'ব sp2 hybridized sp2 সংকৰিত সো ইয়াত যে কলো compounds containing sp3CX bond তাৰ মানে এই কাৰ্বনটো যত হেলোজেন লাগি আছে এটো sp3 হ'ব ইয়াৰ নিচিনাকে আৰু নেক্সটটো যোনটো এটো sp2 হ'ব ঠিক আছে সো এইখিনি আমি এটা ডিসকাস কৰিম সো আমাৰ নেক্সট স্লাইডটো চাও ইয়াত কি আছে compounds containing sp3CX bond compounds যিবিলাক sp3CX
বান্ধনি থকা যিবিলাক যৌগ হয় সিহঁতক আকৌ তিনিটা ভাগত ভাগ কৰিছে 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী এলকাইল হেলাইড এলাইলিক হেলাইড বেনজাইলিক হেলাইড এইখিনি খুব ইম্পৰ্টেণ্ট দেই ভালকৈ মন দিবা মই আকৌ এবাৰ ৰিভাইজ কৰিম এইটো পাছত ডিছকাছ কৰিম sp2cx বন সো sp3cx বন যিবিলাক আছে সেই কম্পাউণ্ড এইটো কি হয় বুজি পালা সো এই কম্পাউণ্ডবিলাকক আকৌ তিনি ভাগত ভাগ কৰিছে 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী এলকাইল হেলাইড এলাইলিক হেলাইড আৰু বেনজাইলিক হেলাইড সো প্ৰথমতে আমি এইটো ডিছকাছ কৰিম তাৰপিছত এইটো ডিছকাছ কৰিম ভালকৈ মন দিবা ঠিক আছে তো ভালকৈ মন দিবা সো এতিয়া আমি ভালকৈ চাবা ইয়াত মই অকণমান ডাঙৰ কৰি দেখুৱাইছো কম্পাউণ্ডছ কণ্টেইনিং sp3cx sp3cx মানে য'ত হেলোজেনটো লাগি আছে এই কাৰ্বনটো sp3 হ'ব লাগিব সো ইয়াত হেলোজেনটো লাগি আছে এই কাৰ্বনত এই কাৰ্বনটো গোটেইকেইটা সিঙ্গল sp3 হয়নে হয় এইটো হেলোজেন এই কাৰ্বনটোত লাগি আছে এই কাৰ্বনটো গোটেইকেইটা সিঙ্গল গতিকে এইটো sp3 হয়নে হয় এইটো হেলোজেন এই কাৰ্বনটোত লাগি আছে এই কাৰ্বনটোৰ গোটেইকেইটা বন্ড সিঙ্গল হয়নে হয় গতিকে এইটো sp3 কাৰ্বন এইটো হেলোজেন গোটেইকেইটা বন্ড সিঙ্গল সো এই কাৰ্বনটো sp3 কাৰ্বন এতিয়া চোৱা হেলোজেনটো য'ত লাগি আছে ভালকৈ শুনিবা হেলোজেনটো য'ত লাগি আছে ক'ত লাগি আছে ইয়াত এই কাৰ্বনটো কি হৈছে হেলোজেনটো য'ত লাগি আছে এই কাৰ্বনটো ডাইৰেক্টলি কেইটা কাৰ্বনৰ লগত লাগি আছে এটা কাৰ্বন এই দুটা কাৰ্বন নহয় সো ডাইৰেক্টলি এটা কাৰ্বন লাগি আছে ভালকৈ শুনিবা the carbon where the halogen is attached that means this carbon the carbon where the halogen is attached if it is directly attached with only one carbon tar mane ei carbon to logot directly eta carbon add hoyase gotike ei carbon to ki boli koa hobo ei carbon to koa hobo 1 degree carbon ei carbon to ki boli koa hobo ei carbon to koa hobo 1 degree ei carbon to koa hobo 1 degree carbon or এটো কি বুলি কোৱা হয় প্ৰাইমেৰী এটো কি বুলি কোৱা হ'ব এটো কোৱা হ'ব প্ৰাইমেৰী কাৰ্বন বুজি পাইছানে এটো কি বুলি ক'ব প্ৰাইমেৰী কাৰ্বন এটো 1 ডিগ্ৰী অৰ প্ৰাইমেৰী ডিগ্ৰীটো ইয়াত অহা নাই এটো 1 ডিগ্ৰী বুলি ক'ব অৰ প্ৰাইমেৰী কাৰ্বন ক'ব ঠিক আছে এটো বুজি পাইছা 1 ডিগ্ৰী অৰ প্ৰাইমেৰী কাৰ্বন মই এবাৰ লিখিবলৈ ট্ৰাই কৰিছো এটো ডিগ্ৰীটো ইয়াত অহা নাই তো 0 এটো ওপৰত গল এটো প্ৰাইমেৰী বুলি ক'ব ঠিক আছে এটো প্ৰাইমেৰী 1 ডিগ্ৰী অৰ এটো কি বুলি ক'ব প্ৰাইমেৰী কাৰ্বন বুলি ক'ব ঠিক আছে সিমিলাৰলি ইয়াত কি হৈছে সোৱা হেলোজেনটো য'ত লাগি আছে এই কাৰ্বনটো ডাইৰেক্টলি কেটা কাৰ্বনৰ লগত লাগি আছে দুটাৰ লগত লাগি আছে সো একেদৰে ইয়াক তেতিয়া হলে কি বুলি ক'ব ইয়াক তেতিয়া হলে ক'ব 2 ডিগ্ৰী কাৰ্বন ইয়াক কি বুলি ক'ব ইয়াক ক'ব 2 ডিগ্ৰী এটো 0 টু ওপৰত ঠিক আছে ইয়াক ক'ব 2 ডিগ্ৰী কাৰ্বন 2 ডিগ্ৰী আৰু সেকেন্ডাৰী এটো কোৱা হ'ব সেকেন্ডাৰী কাৰ্বন বুজি পাইছা অসমীয়াটো 1 ডিগ্ৰী টু 1 ডিগ্ৰীয়ে হয় আৰু 2 ডিগ্ৰী টু 2 ডিগ্ৰীয়ে হয় প্ৰাইমেৰী টু প্ৰাইমেৰী বুলিয়ে লিখিবা খালি অসমীয়াত লিখিবা আৰু 2 ডিগ্ৰী টু সেকেন্ডাৰী বুলি লিখিবা খালি অসমীয়াত লিখিবা হিমানে ডিফাৰেন্স ইয়াত কি হৈছে এই কাৰ্বনটো য'ত হেলোজেন লাগি আছে ইয়াতে লাগি আছে এই কাৰ্বনটো ডাইৰেক্টলি কেটাৰ লগত লাগি আছে এটা দুটা তিনটা গতিকে বুজি পাইছা তোমালোকে এটোৰ নাম কি হ'ব তেতিয়া হলে ইয়াৰ নাম হ'ব 3 ডিগ্ৰী কাৰ্বন 3 ডিগ্ৰী কাৰ্বন অৰ ইয়াক কি বুলি কোৱা হয় ইয়াক কোৱা হ'ব টাৰচিয়েৰী এটো বুজি পাইছা নে এটো কি বুলি ক'ব 30 নহয় এটো 3 ডিগ্ৰী আৰু ইয়াক কি বুলি ক'ব টাৰচিয়েৰী বুলি ক'ব অসমীয়াটো টাৰচিয়েৰী বুলিয়ে ক'ব এতিয়া আমি এটো গম পালো যে প্ৰাইমেৰী কাৰ্বন মানে কি সেকেন্ডাৰী মানে কি টাৰচিয়েৰী কাৰ্বন মানে কি হেলোজেনটো য'ত লাগি আছে কাৰ্বনটোৰ লগত ডাইৰেক্টলি যদি এটা কাৰ্বন লাগি থাকে তেতিয়া এটো প্ৰাইমেৰী দুটা থাকিলে সেকেন্ডাৰী আৰু এটো কি হ'ব টাৰচিয়েৰী এতিয়া এটো এটা কম্পাউণ্ড এটো কাৰ্বনটোহে প্ৰাইমেৰী কাৰ্বন এই কম্পাউণ্ডটো তেতিয়া হলে কি হ'ব এই কম্পাউণ্ডটোক তেতিয়া ক'ব প্ৰাইমেৰী এলকাইল হেলাইড বা 1 ডিগ্ৰী এলকাইল হেলাইড এটো ক'ব প্ৰাইমেৰী এলকাইল হেলাইড ঠিক আছে বুজি পাইছা এটো কোৱা হ'ব প্ৰাইমেৰী এলকাইল হেলাইড এটো প্ৰাইমেৰী বুলি ক'ব ঠিক আছে এটুক তেতিয়া হলে কি ক'ব এটুক ক'ব তেতিয়া সেকেন্ডাৰী এলকাইল হেলাইড এটো বুজি পাইছা নে এটুক কি ক'ব সেকেন্ডাৰী এটুক সেকেন্ডাৰী বুলি ক'ব মই ইয়াত লিখিছো সেকেন্ডাৰী এলকাইল হেলাইড
ঠিক আছে এটো কি বুলি ক'ব সেকেন্ডাৰী এলকাইল হেলাইড সেকেন্ডাৰী এলকাইল হেলাইড ওকে সিমিলাৰলি তেতিয়ালে এটো কি বুলি ক'ব ইয়াত লিখাৰ মই প্ৰয়োজন ভবা নাই কাৰণ বুজি পাইছে অলৰেডি এটো কি বুলি ক'ব তেতিয়ালে টাৰচিয়াৰী এলকাইল হেলাইড ঠিক আছে লিখি দিছো এটো কি বুলি ক'ব এটো ক'ব টাৰচিয়াৰী এলকাইল হেলাইড এটো টাৰচিয়াৰী বুলি ক'ব টাৰচিয়াৰী এলকাইল হেলাইড ঠিক আছে এটো হ'ব টাৰচিয়াৰী এলকাইল হেলাইড বুজি পাইছা প্ৰাইমেৰী সেকেন্ডাৰী আৰু টাৰচিয়াৰী এলকাইল হেলাইড প্ৰাইমেৰী কাৰ্বন মানে কি বুজি পালা সেকেন্ডাৰী কাৰ্বন মানে কি বুজি পালা টাৰচিয়াৰী কাৰ্বন 3 ডিগ্ৰী কাৰ্বন মানে কি হেতু বুজি পালা আৰু এলকাইল হেলাইড কি কাৰণে এটো কয় হেতু বুজি পালা এতিয়া কথাটো হ'ল এই কম্পাউণ্ডটো মই একো কৰা নাই ইয়াত চোৱা হেলোজেনটো য'ত লাগি আছে সেই কাৰ্বনটোৰ লগত এটাও কাৰ্বন লাগি থকা নাই আছে জানো নাই এটাও কাৰ্বন লাগি থকা নাই গতিকে এটো প্ৰাইমেৰী বুলি নকয় সেকেন্ডাৰী টাৰচিয়াৰী এটো হ'বই নোৱাৰে এটো প্ৰাইমেৰী বুলি নকয় তেতিয়ালে এটো কি বুলি ক'ব এটা x টো যদি বাদ দিয়া যায় তেতিয়া আমি কি দেখিম এটো কি আছে CH3 হয়নে সো তেতিয়া ইয়াক কি বুলি ক'ব ইয়াক ক'ব মিথাইল হেলাইড ইয়াক মিথাইল হেলাইড বুলি ক'ব মিথাইল মিথাইল বুলি কি কাৰণে কৈছে বুজি পাইছা ইয়াক মিথাইল হেলাইড বুলি কি কাৰণে কৈছে বুজি পাইছা কাৰণ এ CH3 আছে ঠিক আছে সো প্ৰথম যোনটো ক্লাসিফিকেশন আছিলে যে এটো 1 ডিগ্ৰী 2 ডিগ্ৰী আৰু 3 ডিগ্ৰী এলকাইল হেলাইড আমি এটো ডিসকাস কৰিম নেক্সট আহিব এলাইলিক হেলাইড ইম্পৰ্টেন্ট ভালকে মন দিবা এলাইলিক হেলাইড মানে কি এলাইলিক হেলাইড ঠিক আছে সো এলাইলিক হেলাইড ডিসকাস কৰিম তাৰ আগত এই কম্পাউণ্ডটো চাই লওঁচোন আমি এই কম্পাউণ্ডটো কি হয় এই কম্পাউণ্ডটো হেলোজেন য'ত লাগি আছে এই কাৰ্বনটো সোয়া ইয়াত C2H5 আছে সো তোমালোকে ভাবিব পাৰা যে C2H5 আছে তাৰ মানে এটো কি হ'ব সেকেন্ডাৰী দুটা কাৰ্বন আছে কিন্তু একচুয়ালি হেতু নহয় কিয় নহয় কাৰণ যদিও C2 আছে C2 ডাইৰেক্ট হ'ব নোৱাৰে প্ৰথমতে CH2 হ'ব তাৰ পিছত CH3 হ'ব এই কম্পাউণ্ডটো আমি এনেকেও লিখিব পাৰো এটো সোয়া ভালকে এই কম্পাউণ্ডটো আমি কেনেকৈ লিখিব পাৰিম এই কম্পাউণ্ডটো আমি এনেকেও লিখিব পাৰো এটো চাবা এটো C2H5 আছে সো এটো C2H5 টো আমি এনেকেও লিখিব পাৰো CH2CH3 ওকে একেটাই কম্পাউণ্ড সো একেটাই কম্পাউণ্ড ইয়াত আমি চাম যে X হেলোজেনটো য'ত লাগি আছে এই কাৰ্বনটোৰ লগত ডাইৰেক্টলি কেটা লাগি আছে এটা কাৰ্বনে লাগি আছে দুটা নাই গতিকে এটো কি হ'ব প্ৰাইমেৰীয়ে হ'ব ঠিক আছে এটো প্ৰাইমেৰী এটো 2 দেখাৰ লগে লগে সেকেন্ডাৰী নকবা হেলোজেনটো য'ত লাগি আছে ক'ত লাগি আছে ইয়াত এই কাৰ্বনটো কেটাৰ লগত লাগি আছে ডাইৰেক্টলি এটাৰ লগত এটো আমি পালো এটাৰ লগত দুটাৰ লগত ডাইৰেক্ট লাগি থকা নাই গতিকে এটো প্ৰাইমেৰীয়ে হ'ব সিমিলাৰলি ইয়াত হেলোজেনটো এই কাৰ্বনটোৰ লগত লাগি আছে এই কাৰ্বনটো ডাইৰেক্টলি এটা আৰু ইয়াত এটাৰ লগতহে লাগি থাকিব গতিকে এটো কি হ'ব সেকেন্ডাৰী টাৰচিয়াৰী নহয় এটা বুলে ইয়াত দুটা এটো টাৰচিয়াৰী নহয় ঠিক আছে সো প্ৰাইমেৰী সেকেন্ডাৰী টাৰচিয়াৰী আমি ভালকে বুজি পালো সো নেক্সট ক্লাসিফিকেশনটো মই কি বুলি কৈছিলো এলাইলিক হেলাইড এটো ভালকে চাবা ইম্পৰ্টেন্ট তেছোৱা প্ৰথমতে আমি জানিব লাগিব এলাইলিক কাৰ্বন মানে কি এতিয়া সোয়া এই কাৰ্বনটো আমি চাও এটো হেলোজেন এই হেলোজেন লাগি থকা যোনটো কাৰ্বন এই কাৰ্বনটো sp3 হয়নে sp3 কেনেকে এটো সিঙ্গল বন্ড sp3 এই কাৰ্বনটো sp3 কিন্তু ইয়াৰ পিছৰ যোনটো কাৰ্বন এইটো কিন্তু sp3 নহয় এটো কি হয় sp2 ডাবল বন্ড আছে ইয়াত গতিকে এটো কি হয় sp2 সো আমি এটা কথা মই ইয়াত কৈছো শুনিবা ভালকে যে এই কাৰ্বনটো এটা কাৰ্বন এলাইলিক হ'বলৈ হলে ভালকে শুনিবা এটা কাৰ্বন এলাইলিক হ'বলৈ হলে দুটা কন্ডিশন আছে ফাৰ্স্ট কন্ডিশনটো হ'ল যে the carbon should be sp3 hybridized হয়নে এটো sp3 hybridized হয় and the next condition is the next carbon is a part of double bond so eto next carbon eto double bond or eta সদস্য part গতিকে এই কাৰ্বনটো হ'ব এলাইলিক কাৰ্বন এটো কি হ'ব এই কাৰ্বনটো হ'ব এলাইলিক অসমীয়াটো এলাইলিকে হয় এই কাৰ্বনটো কি হ'ব এলাইলিক কাৰ্বন ওকে এটো এলাইলিক কাৰ্বন হ'ব বুজি পাইছা আকৌ এবাৰ কৈছো এটা কাৰ্বন এলাইলিক হোৱাৰ কন্ডিশনটো কি ফাৰ্স্ট the carbon should be sp3 hybridized নিজে sp3 hybridized সংকৰিত হ'ব লাগিব তাৰ মানে সিঙ্গল বন্ড হ'ব লাগিব আৰু ইয়াৰ যোনটো নেক্সট কাৰ্বন আছে সেই কাৰ্বনটো এটা ডাবল বন্ডৰ সদস্য হ'ব লাগিব তেতিয়া এটোক এলাইলিক কাৰ্বন বুলি কয় আৰু এলাইলিক কাৰ্বনৰ লগত যদি হেলোজেন লাগি থাকে ইয়াত হেলোজেন লাগি আছে গতিকে এই কম্পাউণ্ডটো কোৱা হ'ব এলাইলিক হেলাইড বুজি পাইছানে এই কম্পাউণ্ডটো কি বুলি ক'ব এই কম্পাউণ্ডটো ক'ব এলাইলিক হেলাইড এলাইলিক কাৰ্বনৰ লগত এটো এলাইলিক কাৰ্বনৰ লগত যদি হেলোজেন লাগি থাকে যেনে কি ইয়াত লাগি আছে গতিকে এটো ক'ব এলাইলিক হেলাইড
ঠিক আছে এতিয়া ইয়াতো কি হৈছে হেলোজেন য'ত লাগি আছে কাৰ্বনটো sp3 আৰু নেক্সটটো কি হ'ব sp2 তাৰমানে ডাবল বন্ডৰ পাৰ্ট গতিকে এইটো এটা এলাইলিক হেলাইড হয় ওকে এইটো এটা এলাইলিক হেলাইড এইটো এলাইলিক হেলাইড হয় এতিয়া কথাটো হ'ল এই এলাইলিক হেলাইডটো হেলোজেন য'ত লাগি আছে এটোৰ লগত ডাইৰেক্টলি এটা দুটা কাৰ্বন লাগি আছে গতিকে এটো সেকেন্ডাৰী এলাইলিক হেলাইড আৰু এটো প্ৰাইমেৰী এলাইলিক হেলাইড কাৰণ হেলোজেনটো যোনটো কাৰ্বনৰ লগত লাগি আছে এই কাৰ্বনটোৰ লগত ডাইৰেক্টলি এটা কাৰ্বন লাগি আছে গতিকে এটো প্ৰাইমেৰী এলাইলিক হেলাইড মনত ৰাখিবা এটো মই লিখা নাই ইয়াত প্ৰাইমেৰী এলাইলিক হেলাইড আৰু এটো এলাইলিক হেলাইড কিন্তু সেকেন্ডাৰী এলাইলিক হেলাইড বুজি পাইছানে এটো কি হ'ব সেকেন্ডাৰী এলাইলিক হেলাইড ঠিক আছে নেক্সট এটো চাও এটো প্ৰাইমেৰী মই লিখি দিছো ইয়াত যাতে খেলিমেলি নহয় তোমালোকে ভিডিওটো যদি আকৌ চোৱা তেতিয়া হলে তোমালোকৰ মনত থাকিব ঠিক আছে ইয়াত মই লিখি দিছো এটো এলাইলিক হেলাইড এটো যদিও এলাইলিক হেলাইড হয় কিন্তু এটো কি হ'ব এটো হ'ব প্ৰাইমেৰী এলাইলিক হেলাইড ঠিক আছে এটো হ'ব প্ৰাইমেৰী এলাইলিক হেলাইড এটো তোমালোকে নিজে লিখিবা এটো সেকেন্ডাৰী এলাইলিক হেলাইড এতিয়া এটো চাও ইয়াত এটো হেলোজেন হেলোজেনটো যোনটো কাৰ্বনৰ লগত লাগি আছে এটো কাৰ্বন এই কাৰ্বনটোৰ লগত সব সিঙ্গল বন্ড আছে এটা দুটা তিনটা আৰু এটা বন্ড ক'ত গ'ল আৰু এটা বন্ড আছে আমি ইয়াত দিয়া নাই এটো হাইড্ৰোজেন আছে তাৰ মানে চাৰিটা সিঙ্গল বন্ড গতিকে এটো sp3 ওকে এন্ড দ্য নেক্সট কাৰ্বন দ্যাট মিন্স দিস কাৰ্বন এই কাৰ্বনটো কি হ'ব ডাবল বন্ড আছে গতিকে এটো sp2 হৈ গ'ল সো এটো কি হ'ব এলাইলিক হেলাইডেই হ'ব বুজি পাইছানে এটো কি হ'ব এলাইলিক হেলাইড তাৰ মানে কন্ডিশনটো হ'ল যে য'ত হেলোজেনটো লাগি আছে সেই কাৰ্বনটো sp3 হয় আৰু নেক্সট যোনটো এটো ডাবল বন্ডৰ পাৰ্ট গতিকে এটো এলাইলিক হেলাইড বুজি পাইছা সো আমি দুটা ডিসকাস কৰিলো প্ৰাইমেৰী সেকেন্ডাৰী টাৰ্চিয়াৰী মানে কি নেক্সট আমি ডিসকাস কৰিলো এলাইলিক হেলাইড মানে কি ঠিক আছে তাৰ পিছৰ যোনটো আছিলে তাৰ পিছৰটো আছিলে বেনজাইলিক হেলাইড ওকে তে বেনজাইলিক হেলাইডটো চোৱা বেনজাইলিক হেলাইড মানে কি প্ৰথমতে আমি জানিব লাগিব বেনজাইলিক কাৰ্বন মানে কি যেনেকৈ আমি এলাইলিক কাৰ্বন মানে কি গম পাইছো বেনজাইলিক কাৰ্বন মানে কি সো হেলোজেনটো যোনটো কাৰ্বনৰ লগত লাগি থাকে সেই কাৰ্বনটো নিজে sp3 হ'ব লাগিব এটা দুটা তিনটা চাৰিটা সব সিঙ্গল বন্ড sp3 আৰু ইয়াৰ যোনটো নেক্সট কাৰ্বন এটো ইয়াৰ নেক্সট কাৰ্বন এই নেক্সট কাৰ্বনটো এটা এৰোমেটিক ৰিঙৰ পাৰ্ট হ'ব লাগিব এটো এটা এৰোমেটিক ৰিং এই এৰোমেটিক ৰিংটোৰ পাৰ্ট ঠিক আছে গতিকে এই কাৰ্বনটোক এটোকহে তেতিয়া আমি কি বুলি কম এটোক আমি কম বেনজাইলিক কাৰ্বন এটোক আমি কি বুলি কম বেনজাইলিক কাৰ্বন অসমীয়াটো বেনজাইলিক কাৰ্বন বুলিয়ে কয় আকৌ এবাৰ কৈছো the carbon where the halogen is attached that means this carbon must be sp3 yes it is sp3 and the next carbon should be a part of aromatic ring then this carbon is known as benzylic carbon etukhe benzylic buli kobo jot halogen tu lagi ase hetu he benzylic carbon so etu jodi benzylic carbon hoy aru benzylic carbonor logot jihetu eta halogen lagi ase since a halogen is attached with benzylic carbon so this compound this compound is known as benzylic halide ঠিক আছে so etu ki hobo benzylic halide yet chlorine junto halogen etu lagi ase yat okay ei carbon tur logot eta bond eta hol chlorine or logot bond তোমালোকে এটু ভাঙি পিনে লবা মই ডাইরেক্ট লিখিছো এনেকে দিব এক্সাম্পল এটু ক্লোরিন টু লাগি আছে তামানে এটা বন্ড এফালে দুটা বন্ড আর দুটা হাইড্রোজেন চাৰিটা বন্ড সো এটু sp3 আৰু ইয়াৰ এটু কি হৈ গল এৰোমেটিক ৰিঙৰ পাৰ্ট গতিকে এটু কি হ'ব বেনজাইলিক হেলাইডে হ'ব এটু কি হ'ব বেনজাইলিক হেলাইড হ'ব ওকে এটু আমাৰ কি হ'ব বেনজাইলিক হেলাইড ঠিক আছে এতিয়া সোয়া তোমালোকৰ মনত প্ৰশ্ন আহিব পাৰে এটু বেনজাইলিক কিয় নহলে ভালকে চাবা এটু এলাইলিক কিয় হল এই কাৰণে হল এই কাৰ্বনটো সোয়া এই কাৰ্বনটো sp3 সিঙ্গল বন্ড তাৰ পিছৰটো হে sp2 ইয়াত এই কাৰ্বনটো sp3 ঠিক আছে কিন্তু তাৰ পিছৰটো এটা এৰোমেটিক ৰিঙৰ পাৰ্ট এৰোমেটিক ৰিং আৰু এটু নন এৰোমেটিক ৰিং তে এৰোমেটিক আৰু নন এৰোমেটিকৰ মাজত পাৰ্থক্য আছে অলৰেডি তোমালোকে ক্লাস 11 ত পাইছা যদি কোনোবাই বুজি পোৱা নাই তেতিয়ালে কমেন্টত লিখিবা মই বুজাবলৈ চেষ্টা কৰিম নেক্সট ভিডিও ওকে ইয়াত মই এটু নকও এতিয়া এটু হল নন এৰোমেটিক এটু এৰোমেটিক নহয় কিন্তু এটু এৰোমেটিক ডিফাৰেন্স টু নিবা এলাইলিক মানে কাৰ্বন প্ৰথম হেলোজেনটো যত লাগি আছে কাৰ্বনটো sp3 আৰু তাৰ পিছৰ যোনটো কাৰ্বন হেতু কি হ'ব লাগিব ডাবল বন্ডৰ পাৰ্ট ওকে তাত এৰোমেটিকৰ কোনো কথা নাই সো
এইটো হৈ গ'ল এলাইলিক আৰু বেনজাইলিক মানে কি য'ত কাৰ্বন হেলোজেনটো লাগি আছে সেই কাৰ্বনটো sp3 আৰু তাৰ যোনটো নেক্সট কাৰ্বন তাৰ নেক্সট কাৰ্বনটো কি হ'ব লাগিব এৰোমেটিক ৰিঙৰ সদস্য হ'ব লাগিব ওকে পাৰ্ট অফ এৰোমেটিক ৰিং তেতিয়া এটোক বেনজাইলিক হেলাইড বুলি কয় ঠিক আছে সো আমি sp3cx বন্ড থকা কম্পাউন্ড বিলাকক 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী অ্যালকাইল হেলাইড মানে কি বুজি পালো এলাইলিক হেলাইড মানে কি আমি বুজি পালো বেনজাইলিক হেলাইড মানে কি আমি বুজি পালো নেক্সট টু আহিছে compounds containing sp2cx bond okay sp2cx bond sp2cx মানে কি অলৰেডি মই কলো এতিয়া ইয়াত দুটা টাইপ আছে এটা ভিনাইলিক আৰু এটা এৰাইল হেলাইড আমি হেইখিনি ডিসকাস কৰো ঠিক আছে ভিনাইলিক আৰু এটা এৰাইল হেলাইড ভিনাইলিক আৰু এৰাইল হেলাইড মানে কি আমি হেতু ডিসকাস কৰো ওকে সো এটো মই অকমান ডাঙৰ কৰি লৈছো সো ভিনাইলিক আৰু এটো sp2cx মানে যত x হেলোজেনটো যত লাগি আছে কাৰ্বনটো sp2 হ'ব লাগিব সো ভিনাইলিকটো একেবাৰে সিম্পল এটো হেলোজেনটো এটো কাৰ্বনত লাগি আছে আৰু কাৰ্বনটো যদি ডাইৰেক্ট sp2 হয় তেতিয়া এটো ভিনাইলিক হেলাইড বুলি কোৱা হয় হেলোজেনটো যত লাগি আছে কাৰ্বনটো ডাইৰেক্ট sp2 আগৰ বিলাকত আমি এটো পোৱা নাই ডাইৰেক্ট sp2 পোৱা নাই sp3 পাইছিলো তাৰ পিছৰটো sp2 পাইছিলো এলাইলিকত কিন্তু ইয়াত নহয় ইয়াত হেলোজেনটো যত লাগি আছে ইয়াত লাগি আছে সো এটো ডাইৰেক্ট ডাবল বন্ড মানে sp2 সো এটো কি বুলি কোৱা হ'ব এটো কোৱা হ'ব ভিনাইলিক মনত থাকিবনে ভালকে চাবা আৰু লিখিলো ভিনাইলিক হেলাইড এটো ভিনাইলিক হেলাইড হ'ব সিমিলাৰলি ইয়াত কি হৈছে সো এটো হেলোজেনটো যত লাগি আছে কোট লাগি আছে ইয়াত এই কাৰ্বনটো ডাইৰেক্ট sp2 সো এটো কি হ'ব ভিনাইলিক এটো কি হ'ব ভিনাইলিক হেলাইড হ'ব এটো ভিনাইলিক হেলাইড হ'ব ঠিক আছে এতিয়া তোমালোকৰ কনফিউজন হ'ব পাৰে যে এটো কেনেকে হ'ল তাৰ কাৰণে মই এটা কাম কৰো মিলাই পিনে লিখো ভালকে চাবা ইয়াত সো এলাইলিকত কি আছে হেলোজেনটো যত লাগি আছে হেতু sp3 তাৰ পিছৰটো হে sp2 হেলোজেন যত লাগি আছে এটো sp3 তাৰ পিছৰটো হে sp2 কিন্তু ভিনাইলিকত এটো নহয় ইয়াত কি হয় ভিনাইলিকত যত লাগি আছে হেলোজেনটো হেতুৱে sp2 ঠিক আছে এটা ডিফাৰেন্স ধৰিব পাৰিলা তাৰ পিছৰটো যোনটো লাষ্ট যোনটো ভাগ এৰাইল হেলাইড এটো আৰু সিম্পল যত হেলোজেনটো লাগি আছে সেই কাৰ্বনটো এৰোমেটিক ৰিঙৰ সদস্য হ'ব লাগিব তাৰ মানে এৰোমেটিক ৰিঙৰ লগত যদি ডাইৰেক্টলি হেলোজেন লাগি থাকে ইয়া ডাইৰেক্টলি লাগি আছে ডাইৰেক্ট ওকে এৰোমেটিক ৰিঙৰ লগত ডাইৰেক্ট হেলোজেন আৰু আগত আমি বেনজাইলিকত কি পাইছিলো বেনজাইলিকত পাইছিলো প্ৰথমতে এৰোমেটিক ৰিং তাৰ পিছত এটা কাৰ্বন তাৰ পিছত হেলোজেন পাইছিলো ভালকে মিলাই চাবা হেতু আসলে বেনজাইলিক ইয়াত এৰোমেটিক ৰিঙৰ লগত ডাইৰেক্ট কি আছে x লাগি আছে সো এটো কি হ'ব হেলোজেন লাগি আছে সো এটো কি বুলি কোৱা হ'ব এটো এৰাইল হেলাইড বুলি কয় অসমীয়াটো এৰাইল হেলাইড এটো এৰাইল হেলাইড বুলি কয় তাৰ মানে এৰাইল হেলাইডৰ আন এটা নামেই হ'ল হেলোইৰিন বুজি পাইছা এৰাইল হেলাইডৰ মই ফাৰ্স্ট ক্লাছত কৈছিলো যে এৰাইল হেলাইডৰ আন হেলোইৰিনৰ আন এটা নাম এৰাইল হেলাইড সো ইয়াত আমি গম পালো যে এৰাইল হেলাইড মানে হেলোইৰিন একেটাই ঠিক আছে সো আমি দুটা পালো এতিয়া নেক্সট যোনটো ক্লাসিফিকেশন আছে এটো ক্লাসিফিকেশন অফ ডাই হেলাইড ডাই মানে বুজি পাইছা দুটা হেলোজেন থকা এটো একেবাৰে সিম্পল যদি কোনোবা কম্পাউন্ডৰ দুটা হেলোজেন থাকে যেনেকে এই কম্পাউন্ডটোত এটো এটা হেলোজেন এটো এটা হেলোজেন সো এটো ডাই হেলাইড এই কম্পাউন্ডটো দুটা হেলোজেন আছে এটো ডাই হেলাইড কিন্তু দুইটাৰ মাজত এটা ডিফাৰেন্স আছে ডিফাৰেন্সটো হ'ল ইন দিস কম্পাউন্ড two halogens are attached in the same carbon eketa carbonot duta halogen lagi ase hoy na but here two halogens are attached in the different carbon belek carbonot lagi ase so ei compound to ki boli kobo etu koa hobo geminal etu monot rakhiba etu geminal dihalide মই জেনারেল নামটো এৰিছো ইয়াৰ আইউপিএসি নামটো তোমালোকে লিখিবা অলৰেডি মই কৰাইছো আইউপিএসি নাম কোৱা নাই জেমিনেল ডাইহেলাইড আৰু এটুক শর্ট ফর্মত এনেকে লিখে এটুক শর্ট ফর্মত এনেকে লিখে জেম হাইফেন এটা দি ডাই হেলাইড ঠিক আছে তার মানে if the two halogens are attached in the same carbon in a dihalide then it is geminal dihalide or gem dihalide বুলি কয় আৰু ইয়াত কি হৈছে ইয়াত ক্লোরিন দুটা বেলেগ কার্বনত লাগি আছে সো এটুক কি বুলি কোৱা হয় এটুক কোৱা হয় ভিসিনেল এটু কোৱা হয় ভিসিনেল ডাই হেলাইড অর ইয়াক শর্ট ফর্মত কি বুলি কোৱা হয় ইয়াক শর্ট ফর্মত কোৱা হয় ভিস ডাই হেলাইড ঠিক আছে সো জেমিনেল আৰু ভিসিনেল ডাই হেলাইড সো আকৌ মই এবাৰ ৰিভাইজ কৰি দিছো গুটেইখিনি
প্ৰথমতে কি আছিলে যে অন দ্য বেচিছ অফ নাম্বাৰ অফ হেলোজেন এটম, হেলোজেন পৰমাণুৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন। ইয়াত আমি কি পাইছিলোঁ মনত আছে? ইয়াত আমি পাইছিলোঁ মনোহেলো এলকেন, ডাইহেলো এলকেন, ট্ৰাইহেলো এলকেন, এইবিলাক মনোহেলো এৰিন, ডাইহেলো এৰিন, ট্ৰাইহেলো এৰিন এইবিলাক পাইছিলোঁ। তাৰপিছত মনোহেলো যিবিলাক তাৰমানে এটা হেলোজেন থকাবিলাকক আকৌ দুটা ভাগত পাইছিলোঁ যে কম্পাউণ্ডছ কণ্টেইনিং sp3CX বন্ড, কম্পাউণ্ডছ কণ্টেইনিং sp2CX বন্ড। অ'কে, এতিয়া sp3CX মানে কি, sp2CX মানে কি আমি পালোঁ। sp3CX যিবিলাক আছে সেইবিলাকক আমি আকৌ তিনিটা ভাগত ভাগ কৰিলোঁ, 1 ডিগ্ৰী, 2 ডিগ্ৰী, 3 ডিগ্ৰী। তাৰপিছত আকৌ এলাইলিক হেলাইড, তাৰপিছত আকৌ বেঞ্জাইলিক হেলাইড পালোঁ। ঠিক আছে, এইখিনি ডিছকাছ কৰিলোঁ অলৰেডি। তাৰপিছত ভিনাইলিক হেলাইড, এৰাইল হেলাইডো ডিছকাছ কৰিলোঁ। দেন ক্লাছিফিকেশ্যন অফ ডাইহেলাইড, ভিচিনেল জেমিনেল, সেইখিনি আমি ডিছকাছ কৰিলোঁ। ঠিক আছে, চ' আজিৰ ক্লাছটোত আমি কি ডিছকাছ কৰিলোঁ? ক্লাছিফিকেশ্যন অফ হেলো এলকেন এণ্ড হেলো এৰিন, হেলো এলকেন আৰু হেলো এৰিনৰ শ্ৰেণী বিভাজন। ঠিক আছে, চ' যদি কোনোবাই আগৰ ক্লাছটো চোৱা নাই তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তাৰ পৰা তোমালোকে চাই ল'ব পাৰিবা। নহ'লে তোমালোকে ইউটিউবত গৈ তাপস নন্দী বুলি চাৰ্চ কৰিবা, তাত ক্ৰিষ্টেল কেমেষ্ট্ৰি বুলি প্ৰফাইল পিকচাৰ দিয়া থাকিব যোনটো চেনেল, সেই চেনেলটোত গৈ চাব পাৰিবা। আৰু যদি ভিডিঅ' ভাল লাগে আৰু বিচাৰিছা যদি নেক্সট মই আৰু ভিডিঅ' আপলোড কৰি থাকোঁ তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা। অ'কে, থেংক ইউ।